কৃষ্ণ শংকৰ গুৰু সমস্ত বৈষ্ণৱলৈ মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি একাদিক্ৰমে আহি ভাগ নম্বৰ 139ত আহি উপনীত হৈছোঁ। শেষ আৰু সমষ্টি আজি 139 নম্বৰ ভাগত আমি ঘোষা নম্বৰ উপদেশৰ 447 আৰু 448 এই দুভাগী আপোনালোকৰ আগত ব্যাখ্যা আহক। এই দুভাগী ঘোষাই উপদেশত সমস্ত জীৱ জগতৰ এই মনুষ্য লোকক কি উপদেশ দিছে। মনে মুখে এক কৰি সদা বোলা লভিবা পৰমানন্দ দূৰ হৈব লভিবা পৰমানন্দ দূৰ হৈব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষা পুথিভাগীত এই উপদেশ সুৰত মনুষ্য লোকক কৈছে। মনে মুখে এক কৰি সদা বোলাৰা এই ব্ৰহ্মাণ্ডত ঈশ্বৰৰ নাম সমস্তই লৈছে, কিন্তু কেনেদৰে ল'ব লাগে যে মনে আৰু মুখে এক এই কেতিয়া কৰিব লাগে? এক ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰৰ চৰণতেই সমস্ত নিবেদন জনাই মন আৰু মুখে যদি ঈশ্বৰ কৃষ্ণৰ নাম লৈছে, মুখে ল'লেই নহ'ব, মনটো ঈশ্বৰৰ চৰণত লগাব লাগিব। তাকে কৈছে মনে মুখে এক কৰি সদা বোলাৰা সৰ্বক্ষণ অবিৰাম ভাৱে ঈশ্বৰৰ নাম লোৱা, যে মন আৰু চিত্ত একাকাৰ কৰি ঈশ্বৰৰ নাম লোৱাটো উপদেশ ৰূপে মাধৱ পুৰুষে কৈছে। যেনেদৰে এজন চিকাৰীয়ে চিকাৰ কৰিবলৈ লক্ষ্য অৰ্থাৎ টাৰ্গেটখন হোৱাৰ আৱশ্যক, টাৰ্গেটখন দেখিলেই নহ'ব, সেই চিকাৰ জন্তুটো দেখিলেই নহ'ব, চিকাৰীজনৰ লক্ষ্য স্থিৰ হ'ব লাগিব। স্থিৰ হোৱাৰ লগতে তেওঁ সেই ধনুক বাণপাত দৃঢ়তাৰে লৈ তেওঁ লক্ষ্য স্থিৰ হোৱাৰ লগতে তেওঁ বাণ এৰা পৰ্যন্ত তেওঁ স্থিৰতা থাকিব লাগে। তেতিয়াহে তেওঁ সেই চিকাৰত নিপুণভাৱে অগ্ৰসৰ হ'ব। তদ্ৰূপ ঈশ্বৰৰ নাম লওঁতাজনে ঈশ্বৰৰ চৰণত পূৰ্ণ ৰূপত নিজক
সমৰ্পণ কৰি তেওঁ হৃদয়ত ঈশ্বৰ কৃষ্ণৰ ৰাতুল চৰণ ধাৰণ কৰি মুখে ঈশ্বৰৰ নাম ব্যক্ত হ'লেহে তেওঁ সেই পুৰুষক উদ্ধাৰ কৰিব পাৰিব। আকৌ কৈছে, লভিবা পৰমানন্দ দূৰ হৈবে কা, যিজনে নিজক স্থিৰতা শুদ্ধভাৱে কৰি লক্ষ্যত উপনীত হ'বৰ কাৰণে ঈশ্বৰৰ চৰণতে সমস্ত অৰ্পণ কৰি ঈশ্বৰৰ নাম মুখেৰে আৰু চিত্তত ঈশ্বৰৰ ৰূপ ৰাতুল চৰণ চিন্তা কৰি অবিৰাম গতিত সৰ্বক্ষণ ঈশ্বৰৰ নাম লওঁতে 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 তেওঁ কি হ'ব? সমস্ত পাপ বিনাশ হৈ তেওঁ পূৰ্ণ গতিত প্ৰৱেশ কৰিব। পৰমানন্দ সুখ তেওঁ লাভ কৰিব আৰু সেইজনৰ পৰা লাহে 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 বিষয়ৰ এই বাসনাসমূহ তেওঁৰ পৰা আঁতৰি যাব। যিসকলে বিষয়তে আবদ্ধ হৈ আছে তেওঁ সেইসকলে ঈশ্বৰৰ নাম লৈ ঈশ্বৰক পাব নোৱাৰে, অৰ্থাৎ কৰিব নোৱাৰে। নামে দশ কাৰ্য সিদ্ধি কৰে। এই 10টা কাৰ্য অতিক্ৰম কৰি তেওঁ সেই স্থানত নিজক অধিষ্ঠিত কৰি পৰমানন্দ লাভ কৰি বিষয়খন যে অসাৰ, এই বিষয়ৰ পৰা কেৱল যে দুখ 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 এইখিনিৰ পৰা পৰিত্ৰাণ হয় আৰু তেওঁ এই বিষয়ৰ পৰা মুক্ত হৈ তেওঁ পৰমানন্দ সুখ ধামত গতি কৰে। সেইজনৰ কেৱল সৰ্বক্ষণ ঈশ্বৰৰ সৈতেহে সংযোগ। আহক শেষাৰি সমস্ত ঘোষা নম্বৰ 458 বা কি কৈছে আহক। ৰাম কৃষ্ণ নাম যাৰ মুখে ভোলা গীত নামৰ প্ৰসাদে সিটো হইল কৃতকৃত, নামৰ প্ৰসাদে সিটো হইল কৃতকৃত। হৈছে মাধৱদেৱ গুৰুজনাই এই ঘোষাৰ উপদেশৰ 458 নম্বৰত কৈছে, কি কৈছে? ৰামকৃষ্ণ নাম যাৰ মুখে ভৈলা ঘি। ইয়াত কৈছে এটা কথা মনত ৰাখিব, ঈশ্বৰৰ চৰণত শৰণাপন্ন নহৈ ঈশ্বৰৰ নাম গীত গাই ঘূৰি ফুৰিলেও তেওঁ বোলে ঈশ্বৰক পাব নোৱাৰে। তাৰ প্ৰমাণ ৰূপে নাৰদৰ কথাকে চাওক। দেৱঋষি নাৰদে সুললি সুমধুৰ কণ্ঠেৰে যেতিয়া সমস্ত জগতত হৰি নাম গাই ফুৰিছিল, কিন্তু উদ্ধৱ মহন্তই লগ পাই কি কৰিছিল? মনত পেলাওক। সমস্তই জানে যে উদ্ধৱ মহন্তই কৈছিল যে তুমি গুৰু কাক মানিছা? বিনা গুৰু চৰণে ভকতি ৰুকতি মুকতি কব নহয়। গুৰু অৰ্থাৎ শৰণ হোৱাৰ নিতান্তই প্ৰয়োজন আছে। শৰণ কাৰ ওচৰত ল'ব? শৰণো সেইজনৰ ওচৰত নহয়, বোলে তেওঁ বংশানুক্ৰমে তেওঁ
বোলে উচ্চ কুলত জনম হ'লেই সি নিজেই গুৰু, সেইটো নহ'ব, মনত ৰাখক। পূৰ্ণ কৃষ্ণ দৈৱকী নন্দনে পূৰ্ণ ব্ৰহ্ম হৈ তেওঁ মনুষ্যৰ এই ধৰ্মৰ ৰক্ষাৰ্থে কৃষ্ণ অৱতাৰ লোৱাৰ পিছতো তেওঁ ৬৪ কলালৈ অৱতাৰ হোৱাৰ পিছতো শান্তিপনীৰ ওচৰত গুৰু মানি শিক্ষা গ্ৰহণ কৰিছে। কিন্তু আজি একাংশ উচ্চ কুলত জন্ম হ'লে তেখেতে কাৰো ওচৰত গুৰু মনাৰ প্ৰয়োজন নাই, বোলে তেওঁ নিজেই পূৰ্বপুৰুষৰ পৰা গুৰু আহিছে। এইবিলাক আভুৱা ভৰা কথা। তেনেজনৰ ওচৰত শৰণাপন্ন হৈ একো লাভ নাই। ঈশ্বৰৰ ওচৰত শৰণ হৈ ঈশ্বৰক, যিজনে ঈশ্বৰক চিনি পালে সেইজনে ঈশ্বৰক চিনি পাই তেওঁ ঈশ্বৰৰ নাম সৰ্বক্ষণ যেতিয়া লৈ থাকিব, তেওঁ গীত ৰূপত পৰিণত হ'ল। যাৰ ঈশ্বৰ কৃষ্ণৰ নাম যাৰ মুখত গীত ৰূপে হ'ল। যেনেদৰে তেওঁ কৃষ্ণ নাম লৈছে, গোপাল গোবিন্দ হৰি ৰাম নাৰায়ণ বাসুদেৱ, গীত ৰূপে গাব। গোপাল গোবিন্দ ৰাম নাৰায়ণ জগন্নাথ জনাৰ্দন, এই গীত ৰূপত পৰিণত কৰি যিয়ে গাব সেইজনৰ কথা কৈছে। নামৰে প্ৰসাদে সিটো ভৈল কৃত্য কৃত্য, এইজনৰ এই নাম ঈশ্বৰ কৃষ্ণৰ গুণ নাম কীৰ্তনৰ প্ৰভাৱত তেওঁ সৰ্বক্ষণ তেওঁ সৰ্বসুখৰ গৰাকী হয়। আৰু সেইজনেই অন্তকালত লিং বা নিৰ্বাণ মুক্তি হয়। নাম ললেই নহব, নাম লোৱাৰ প্ৰণালী কি সেইটো বুজিব লাগিব। শাস্ত্ৰ পঢ়িলেই নহব, শাস্ত্ৰৰ গুহৰ তত্ত্বই কি কৈছে। আমি শাস্ত্ৰ পঢ়িছো, মুখস্থ কৰিছো, কিন্তু আমি বিষয়ক ধাৱমান কৰিছো। বিষয়ক লাগে কৰ্মই ধৰ্ম, অৰ্থাৎ মহজনেহে কৰ্মই ধৰ্ম, পথাৰত হালবোৰ বোৱাটো কৰ্মই ধৰ্ম বুলি ক'ব। কৰ্ম ধৰ্ম কেতিয়া পৰিণত হয়? ঈশ্বৰৰ অৰ্থে কৰা যিমানখিনি কৰ্ম সেয়াই হৈছে ধৰ্ম। কিন্তু পুত্ৰ পৰিবাৰ পালনৰ অৰ্থে যিখিনি কৰ্ম কৰা হয় সেইখিনি আমাৰ দায়িত্ববোধ, সেইখিনি আমাৰ দায়িত্ব, আমি কৰিব লাগিব। জীৱন নিৰ্বাহৰ কাৰণে আমি সকলো কৰিব লাগিব। এটি পৰিয়াল আনন্দমতে আগবঢ়াই লৈ যাবৰ কাৰণে জীৱিকাৰ প্ৰয়োজন, সেইখিনি কৰিব লাগিব। কিন্তু একান্ত ভকতজনে সেইখিনি বাঞ্ছা নকৰে, মনত ৰাখিব। বৈষ্ণৱজনে কেৱল ঈশ্বৰৰ সতীহে, তেওঁ সৰ্বক্ষণ ৰতি কৰি থাকে। কৃষ্ণ হে সাধু সমস্ত। আজিলৈ আমি ইয়াতে সামৰিছো। পুনৰ আমি আগন্তুক লগ পাম 140 নম্বৰ খণ্ডত।